নমস্কাৰ, আজি 4 মে' আৰু আজি ভোট গণনাৰ তাৰিখ। ভোট গণনা ইতিমধ্যে 8টা বাজিছে আৰম্ভ হৈ গৈছে আৰু আপোনালোকে কেনেকৈ নিজে ভোট গণনাটো চেক কৰিব পাৰিব, কোনে কিমানখন চিট পাইছে, কিমানখন আসন গ্ৰহণ কৰিছে, কেনেকৈ অগ্ৰগতি লাভ কৰিছে, কিমানটা ভোটত আগবাঢ়ি আছে, সেইখিনি যদি জানিব বিচাৰে নিজৰ স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে নিজে চাব পাৰিব। আপোনালোকে কোনো নিউজ চেনেল চোৱাৰ দৰকাৰ নাই। আপোনালোকক জনাই দিওঁ যে মই নিউজ চেনেল, নিউজ পৰ্টেলৰ পৰা নহয়, মই জব ৰিলেটেড ভিডিঅ' বনাওঁ। আজি মই এইটো বনাবলগীয়া হৈছে কিয়নো যিহেতু ইলেকশ্যনৰ ৰিজাল্ট আছে, কেনেকৈ চেক কৰে, এইটো এটা এডুকেশ্যন ৰিলেটেড হয়। যিহেতু এইটো এটা এডুকেশ্যন ৰিলেটেড হয়, এইটো কাৰণে মই বনাই দিছোঁ। আপোনালোকে এবাৰতে চাই ল'ব। মই নিউজ চেনেলৰ দৰে বাৰে বাৰে এটা কথাকে ৰিপিট কৰি নাথাকোঁ, সেইটো কাৰণে আপোনালোকে ভালকৈ ভিডিঅ'টো চাই ল'ব। ইলেকশ্যন ৰিজাল্ট নিজে চাবলৈ হ'লে আপোনালোকে গুগলৰ যিটো ক্ৰম ব্ৰাউজাৰ আছে এইটো অ'পেন কৰি ল'ব লাগিব। আপোনালোকে ইয়াতে চাব পাৰে। চাৰ্চ বাৰত আপোনালোকে এটা চাৰ্চ কৰিব লাগিব। কি চাৰ্চ কৰিব লাগিব মই আপোনালোকক কৈ আছোঁ। ইয়াতে আপোনালোকক চাৰ্চ কৰিব লাগিব ecinet.in। ecinet.in চাৰ্চ কৰাৰ লগে লগে আপোনাৰ তাত প্ৰথম যিটো ৱেবছাইট আহিব, প্ৰথম ৱেবছাইটটোত আপোনালোকক ক্লিক কৰিব লাগিব। প্ৰথম ৱেবছাইট এইটো আহি আছে, আপোনালোকে চাব পাৰে অফিচিয়েল লগইন ACI ইউনিফাইড পৰ্টেল। এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথমটোত ক্লিক কৰাৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ দেখা পাব। ভোটাৰ ছাৰ্ভিচ আছে প্ৰথমতে, তাৰ পাছতে এবাউট ইলেকশ্যন আছে। দ্বিতীয় নম্বৰ যিটো আছে এবাউট ইলেকশ্যন, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আন এটা ৱেব পেজ খোল খাই যাব। কেনেকৈ মই আপোনালোকক দেখাই আছোঁ, এনেকৈ খোল খাই যাব। আৰু এটা ইয়াতে আপোনালোকে কি কৰিব লাগিব, ভিউ ৰিজাল্ট বুলি এটা আপোনালোকে অপশ্যন পাব। ভিউ ৰিজাল্টত আপোনালোকে ক্লিক কৰিব লাগিব। ভিউ ৰিজাল্ট ক'ত মই আপোনালোকক দেখাই আছোঁ। এইটো চাব পাৰে ইলেকশ্যন ৰিজাল্ট। ইলেকশ্যন ৰিজাল্টত আপোনালোকে ডাইৰেক্টলি ক্লিক কৰিব লাগিব। ইলেকশ্যন ৰিজাল্টত ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্টিং হৈ আছে, আপোনালোকে ইয়াতে চাব পাৰে। কেইটামান কনষ্টিটুৱেঞ্চি আহি যাব, কিয়নো আপোনালোকৰ আসামৰ আৰু কেৰেলাৰ দুয়োটাৰ একেলগে হৈ আছে। সেইটো কাৰণে আপোনালোকৰ অসমৰ যিটো আছে, অসমৰটোত আপোনালোকে ক্লিক কৰিব লাগিব। কেৰেলাৰটো ক্লিক কৰিলে কেৰেলাৰটো আহিব, অসমৰটো ক্লিক কৰিলে অসমৰটো আহিব। তাৰপিছতে অলপ স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ডিটেইলছ বুলি দেখা পাব। কেৰেলাৰটোতো ইয়াতে ডিটেইলছ বুলি দেখা পাব। ডিটেইলছৰ যিটো হেৰি আছে তাতে ক্লিক কৰিব লাগিব। মই আপোনালোকক দেখুৱাই আছোঁ। ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব ডিটেইলছত যিটো লিংক আছে এক্টিভেট হৈছে। আপোনালোকে ডিটেইলছত এনেকৈ ধৰে আৰু এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে এটা ইণ্টাৰফেচ চাব, য'ত আপোনালোকে ইয়াতে চাব পাৰ্টিজ বুলি লিখা থাকিব, লিডিং বুলি লিখা থাকিব, অন বুলি লিখা থাকিব। যিহেতু এতিয়া মাত্ৰ 8টা বাজিছে, 8:14 হৈছে এতিয়া মই ভিডিঅ' ৰেকৰ্ড কৰাৰ সময়ত, এতিয়ালৈকে কোনো পাৰ্টীয়ে অগ্ৰগতি লাভ কৰা নাই, কোনো আসন জিকিব পৰা নাই, কোনো আসন জয়লাভ কৰা নাই। সেইটো কাৰণে আপোনালোকে কোনো ইয়াতে ডাটা চোৱা নাই। ইয়াতে আপোনালোকে চাব পাৰিছে যে কাউণ্টিং ইন প্ৰগ্ৰেছ, মানে ভোট গণনা এতিয়ালৈকে চলি আছে। কোনো এটা পাৰ্টি অগ্ৰগতি লাভ কৰা বা জয় লাভ কৰা এতিয়ালৈকে দেখা যোৱা নাই। যেতিয়াই দেখা যাব আপোনালোকে পাৰ্টীৰ নামটো ইয়াতে চাব পাৰিব, কিমান ভোটত আগবাঢ়ি আছে চাব পাৰিব। আৰু কোনোবা পাৰ্টি যদি জয় লাভ কৰিছে তেনেহ'লে এটা আসন বা দুটা আসন, 3টা আসন এনেদৰে আপোনালোকে চাব পাৰিব। আপোনালোকে যদি বিচাৰে বেলেগ ষ্টেটত কি হৈ আছে, ফৰ এক্সাম্পল কেৰেলাত কি হৈ আছে, কেৰেলাটোতো আপোনালোকে চাব পাৰিব। এইটো 126 যিটো চাইছে, এইটো আপোনালোকে AC মানে এছেম্বলি কনষ্টিটুৱেঞ্চি, কিমানখন চিট আছে এই ৰাজ্যখনত, এইবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। তো এনেধৰণে আপোনালোকে নিজে নিজে স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকৰ এছেম্বলি কনষ্টিটুৱেঞ্চি কিমানখন আছে, কেনেকৈ চেক কৰিব, গোটেইখিনি আপোনালোকে নিজৰ স্মাৰ্টফোনৰ জৰিয়তে চাব পাৰিব। তো আজিৰ কাৰণে আছিলে মানে ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। জয় আই অসম।